নমস্কাৰ, মই ভাগ্যশ্ৰী দেৱী। আমি অনুষ্ঠানৰ বাবে যোৱাকালি ওলালোঁ। যোৱাকালি পুৱাতে আমি ওলালোঁ। পুৱাতে ওলাই আমি গোলাঘাট মিছামৰাত অনুষ্ঠান কৰিলোঁ। ৰাতি তাৰ পৰা 2টা বজাত ওলাই দিলোঁ। এতিয়া বৰ্তমান আহি আছোঁ আমি বেজেৰা শালমৰাত। এতিয়া 9:30 বাজিছে। দিনৰ অনুষ্ঠান আছে আমাৰ 2টা বজাৰ পৰা। তাৰপিছত অনুষ্ঠান শেষ কৰি আমি ৰাতি তাতেই থাকি দিম। তাৰপিছত আকৌ ৰাতিপুৱাই আমি ওলাই দিম ধুবুৰী আৰিয়াজাৰলৈ। তাত অনুষ্ঠান আছে। গতিকে যথেষ্ট কষ্ট হয়। আজি 4 দিন ধৰি গাড়ীতেই ঘূৰি আছোঁ। কষ্ট হ'লেও প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে মনটো ভাল লাগে। ভাগৰো অনুভৱ নহয়। আপোনালোকৰ মৰম আশীৰ্বাদ পায় আমি যথেষ্ট, আপোনালোকে মৰম দিব, আমি যথেষ্ট আগবাঢ়ি যাম। গতিকে আৰু এখন গাড়ী আমাৰ আগত গৈ আছে। এতিয়া বৰ্তমান মোৰ লগত আছে মধুস্মিতা, ইফালে বহি আছে কমল শইকীয়া, আমাৰ নাগাৰা বাদক, এইফালে দাদাজনে ড্ৰাইভিং কৰি আছে, এইফালে মোৰ মানুহজন বহি আছে, লাজ কৰিছে দেই। আপোনালোকে সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব, যাতে অনুষ্ঠানটি ভাল হয় আৰু আগুৱাই যাওঁ। গতিকে এতিয়া আমি এৰিছোঁ।